নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল জিকে নগৰৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত ৰিজাল্টৰ তাৰিখ দিনটো ঘোষণা কৰা হৈছে এই বিষয়ে আমি আলোচনা কৰিম। যদি তোমালোকে কেইবাটাও ইউটিউব চেনেল লগতে ছ'চিয়েল মিডিয়াত পাইছা চাগে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে হাই ছেকেণ্ডেৰীৰ ৰিজাল্টটো ঘোষণা কৰাৰ দিনটো তোমালোকে পাই আহিছা। এইটো কিমানকৈ সঁচা হয় এইটো আমি প্ৰমাণ কৰি দেখুৱাম। যেতিয়াৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা সমাপ্ত হৈছে তেতিয়াৰ পৰাই তোমালোকৰ ৰিজাল্ট কেতিয়া দিব সেইটো প্ৰশ্ন তোমালোকৰ বাৰে বাৰে আহি আছে। যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্টৰ দিন সেৱাই অফিচিয়েলি ঘোষণা কৰা নাই, তথাপিও কিছুমান সামাজিক মাধ্যমত 20 তাৰিখ আৰু 9 তাৰিখ বহুতভাৱে প্ৰচাৰিত হৈ আছে। সেইবাবে মই ক্ৰমত আপোনালোকে চাব পাৰে যে দিয়া আছে অসমৰ মাধ্যমিক শিক্ষা বোৰ্ডে 2025 চনৰ এপ্ৰিল মাহত HSLC দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে। তোমালোকে আকৌ পঢ়িবা, ইয়াত ভালদৰে লিখা আছে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে। সেইবাবে তোমালোকে নিশ্চিত হোৱা যে হায়াৰ ছেকেণ্ডেৰীৰ লগতে HSLCৰ এক্সাম এই এপ্ৰিল মাহতে প্ৰথম সপ্তাহত নহ'লেও অন্তিম সপ্তাহত ঘোষণা কৰা হ'ব। আৰু এইটোৰ কোনো অফিচিয়েলি আপডেট অহা নাই, যদি আহে মই তোমালোকক অফিচিয়েলি আপডেট ভিডিঅ'ৰ মাধ্যমত দি দিম। আৰু এটা কথা জানিলেও তোমালোকে HSLC আৰু HSৰ পৰীক্ষাৰ ৰিজাল্টৰ মাজত ইমান গেপ নাথাকে। তোমালোকে যিহেতু 9 তাৰিখ আৰু 20 তাৰিখ যিহেতু এতিয়া প্ৰচাৰিত হৈ আছে, সেইটো ইমান গেপ নাথাকে, একদিন বা দুদিনৰে গেপ থাকে। তোমালোকে সেইটো কথাও জানি লোৱা। আৰু লগতে এনেধৰণৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।